তামুলপুৰৰ বগাজুলিত মৃত্যু বনৰীয়া হাতী পোৱালিৰ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈছে যদিও মৃত হাতী পোৱালিটোৰ কাষত দুটাকৈ হাতী বিচৰণ কৰি থকাৰ উদ্ধাৰ কৰিব পৰা নাই হাতী পোৱালিটো। হাতীটোৰ মৃত্যুৰ কাৰণ বৰ্তমান জানিব পৰা হোৱা নাই। কালি নিশা প্ৰতিকূল বতৰৰ মাজতে ভূটান সীমান্তৰ বগাজুলি শিমলুগুৰিত বনৰীয়া হাতী উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছিল। উল্লেখযোগ্য যে বিগত কেইবাদিনো ধৰি ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই ভূটান সীমান্তৰ বগাজুলিত অঞ্চলত প্ৰৱেশ কৰি চলাই আছে উপদ্ৰৱ। ঘটনাটো মানে নিশা 1:30-2টামান বজাৰ পৰা মানে আটাপাৰি আছে। কিয় এইটো হৈছে আমি নাজানো, বেলেগ দিনা এনেকুৱা নকৰে, কিন্তু ৰাতিপুৱালৈকে আমি গম পালোঁ যে এটা পোৱালি হাতী মৰি থকা, এইখিনি আমি গম পাইছোঁ আৰু চাইছোঁ। মই একদম ওচৰত যাই পেলাই চাইছোঁ। চাই পেলাই এতিয়া বহুত মানুহবিলাক চাই আছে, ৰাইজবিলাক আহি আছে, চাইছে। এনেকুৱা হাতীটো এনে মইতো দেখা নাই, বেলেগে দেখা মানুহবিলাক কৈ আছে কি চাৰিটা আছিল বোলে, এই বাচ্চা মৰা দি 5টা আছিল এনেকুৱা। তো মইতো ভাবি পোৱা নাই, কিন্তু ওচৰত এডাল সৰু গাছ ভাঙা আছে, এনেতেই মানে ভাঙিছে। এইটোৱে কিবা হেঁচা হেঁচি হৈছে নেকি, এইটো মই মানে ইমান মোৰ ডাউটটো এইটোৱে আৰু। তামুলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।